Hello guys, Assalamu alaikum. মই নাজমাই মোৰ অন্য এটি ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই কথা পাতিব বিচাৰিছো এই ঠাণ্ডা দিনত যে আমাৰ স্কিন বিলাক খুব কলা পৰি যায়। আপোনালোকে লক্ষ্য কৰিছে নে বাৰু সবৰে হক অকল মোৰে নহয় বাৰু। সব মানুহৰে তাৰমানে ঠাণ্ডা দিনত অকমান স্কিনটো কলা পৰা লিখিয়া লাগে আৰু স্কিনটো মানে আগতে গৰম দিনত যেনেকৈ শাইন কৰে সাফা যেন লাগে কিন্তু ঠাণ্ডা দিনত অকমান লেতেৰা যেন লাগে। ইয়াৰ কাৰণ বহুতো থাকে মানে জলবায়ুটো চেঞ্জ হয় ধৰক ধূলি মাকতিৰ কাৰণেও হয় ঠাণ্ডা দিনত আৰু আটাইতকৈ ডাঙৰ কাৰণ আমি গৰম দিনত গৰম লাগে কাৰণে খুব নিজৰ মানে মুখ চুখবিলাক ধুই থাকো অনবৰতে কিন্তু ঠাণ্ডা দিনত যেহেতু এলা ঠাণ্ডা লাগে কাৰণে বেছিকৈ গুৰুত্বও নিদো সেয়ে আমাৰ গাল ছালবোৰ কলা পৰি যায়। ইয়াৰ কাৰণে মই আজি একেবাৰে মানে সাধাৰণ এটা ঘৰুৱা ৰেমেডি লৈ আহিছো যেটো আপোনালোকে ইউজ কৰিব পাৰিব আৰু ঠাণ্ডা দিনত কলা পৰা ছাল একেবাৰে আগৰ লেখিয়া সাফা হৈ পৰিব। এটো মানে এক সপ্তাহ মাত্ৰ ইউজতে আপোনালোকৰ নিজে মানে পৰিৱৰ্তন দেখিব যে ছালখন কিমান সাফা হৈ গৈছে আগতকৈ আগৰ লেখিয়া হৈ গৰম দিনত যেনেকুৱা আছিল তেনেকুৱা হৈ গৈছে কলা দাগবিলাক নাইকিয়া হৈ গৈছে আপোনালোকে চাব পাৰিব মানে যেটো ঠাণ্ডা দিনত কলা পৰিছে। তাৰ কাৰণে লৈছো মই মসুৰ দাইল অলপ ভিজাই ৰাখিছিলো যিখিনি মই এতিয়া মিক্সাৰ এটাত পিছিলম তাৰ পিছত আপোনালোকক দেখুৱাই আছো। চাওক গাইস মই এখিনি পিছি ললো পিছি পেলাই কেনেকৈ লগাম মই আপোনালোকক দেখুৱাই আছো। এটা বাটিত পিসা মসুৰ দাইলখিনি উলিয়াই ললো তাতে দিম মই এই কাপটোত গাখীৰ আছে গাখীৰ 3 চামুচ গাখীৰ দিলো ভালদৰে ফেটি লম। চাওক গাখীৰ আৰু মসুৰ দাইলৰ পেষ্টটো মই ভালদৰে পিছি ললো ফিটি মই লাষ্টত একেবাৰে ওপৰত 2-3 টোপাল গোলাপ জল দিম আৰু এতিয়া এই পেকটো মই লগাই মই প্ৰায় আধা ঘণ্টামান সময় ৰাখিম মানে যেতিয়ালৈকে মোৰ মুখখনত শুকাই নাযায় বস্তুটো একেবাৰে ড্ৰাই হৈ নাযায় মই তেতিয়ালৈকে ৰাখিম। এনেদৰে লগাব একো সাইড ইফেক্ট নাই সম্পূৰ্ণ নেচাৰেল বস্তু দিয়া আছে ইয়াত আৰু মসুৰ দাইলৰ এই ট্ৰিটমেন্টটো বহুত বেছি তাৰ মানে পুৰণা মোৰ এগৰাকী মাহী আছিলে তেওঁ বাৰু বৰ্তমান এই পৃথিৱীত নাই কিন্তু তেওঁ মানে স্কিনখন ইমান সাফা আছিলে ধুনিয়া আছিলে আৰু তেওঁ সদায় এই বস্তুটো লগাইছিলে মসুৰ দাইল গাখীৰ দি এনেকৈ তেওঁ লগাইছিলে। মোৰ এতিয়াও মনত পৰে তেওঁলৈ বেয়া লাগে কেতিয়াবা কিন্তু তেওঁৰ স্কিনখনলে মোৰ মনত আছে এই ৰেমেডিটো তেওঁ আমাক শিকাই থৈ গৈছিলে। তেওঁ এইটো বস্তু প্ৰায় কৰিছিলে মানে স্কুল টিচাৰ আছিলে স্কুলৰ পৰা আহি যেহেতু সানবাৰ্ন হয় বা ঠাণ্ডা দিনত স্কিন কলা পৰে তেওঁ এই বস্তুটো প্ৰায়ে কৰিছিলে আমাকো আগতে লগাবলৈ কৈছিলে। এটোকে মই আজি আপোনালোকৰ লগত শেয়াৰ কৰিলো। এতিয়া মই আধা ঘণ্টা সময় ৰখাৰ পাছত মই ধুই দিম। এনেদৰে আপোনালোকে যদি কন্টিনিউ কৰিব পাৰে এক সপ্তাহ 100% চিয়ৰ আপোনালোকৰ যেটো মানে ঠাণ্ডা দিনৰ কাৰণে কলা হৈছে ছালটো ড্যামেজ দেখাইছে হেতু আগৰ উজ্জ্বলতা ঘূৰি আহিব সাফা হৈ যাব ছালটো আপোনালোকে এবাৰ কৰি চাব আৰু তাৰ পিছত দেখা পাব মানে কিমান বেছি ভাল মানে এটো ৰেমেডি। মই এতিয়া অলপ সৰহকৈ বনাই লৈছো এইকেদিনৰ কাৰণে মই ইউজ কৰিম আৰু আপোনালোকে মই এতিয়া আধা ঘণ্টা ৰাখি ধুই পেলাই আপোনালোকক দেখুৱাই আছো। চাওক গাইস প্ৰায় আধা ঘণ্টা নালাগিলে 20 মিনিট মানৰ পাছতে মোৰ গালত মানে এই পেকটো শুকাবলৈ ধৰিলে তেতিয়া মই ধুই দিলো এতিয়া মই খুব সাফা লাগিছে মুখখন। এনেদৰে আপোনালোকে এক সপ্তাহ কন্টিনিউ ইউজ কৰক দেখিব ঠাণ্ডা দিনত যে স্কিনখন ড্যামেজ লাগিছে কলা কলা লাগিছে আগৰ লিখিয়া সাফা হ'বলৈ ধৰিব আৰু এই পেকটো লগোৱাৰ পাছত কিবা অকমান ময়শ্চাৰাইজাৰ লগাই দিব। মই লগাইছো এটো হানি এণ্ড এলমণ্ডৰ অকমান লগাই দিব কাৰণ মানে মুখখন ঠাণ্ডা দিনত আমি কেতিয়াও ড্ৰাইকে ৰাখিব নালাগে যিমান পাৰে মুখখনত অকমান অইলি নিচিনাকৈ ৰাখিব লাগে ঠাণ্ডা দিনত খালি বাহিৰলৈ ওলাই যাওঁতে অকমান সাৱধান হ'ব আৰু তেতিয়া মানে যাতে ধূলি মাকতি নপৰে আৰু তেতিয়া অইলি কৰি নিনিব। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব। ধন্যবাদ।